নাৰী আৰু পুৰুষৰ মাজত থকা এনে কিছুমান মুখ্য পাৰ্থক্য আপুনি জানেনে? আপুনি শুনিলে আচৰিত হ'ব নাৰী আৰু পুৰুষৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে। সমাজত নাৰী পুৰুষৰ উভয়ে প্ৰয়োজন, ইজন অবিহনে সিজন সম্ভৱ নহয়। নাৰী আৰু পুৰুষে তেওঁলোকৰ গুণৰ পৰা প্ৰত্যেকেই নিজৰ নিজৰ স্থানত শ্ৰেষ্ঠ আৰু মৰ্যাদা পোৱা উচিত। যদিও নাৰী পুৰুষৰ মাজত থকা এনে কিছুমান পাৰ্থক্য আমি আপোনাক ক'বলৈ লৈছোঁ। মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে নাৰীৰ ৰাণী সুলভ প্ৰৱণতা আনহাতে পুৰুষৰ বীৰ প্ৰৱণতা থকা দেখা যায়। আকৌ ল'ৰাৰ মগজুত অকিপিটেল লোভটো বেছি সক্ৰিয় আনহাতে ছোৱালীৰ ক্ষেত্ৰত লিম্বিক ছিষ্টেমটো বেছি সক্ৰিয়। যিহেতু মানুহৰ আৱেগবোৰ লিম্বিক ছিষ্টেমৰ দ্বাৰাই মগজুৱে উপলব্ধ কৰোৱায়, সেইবাবে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নাৰীক কিছু সময় প্ৰয়োজন হয়। তেনেদৰে পুৰুষতকৈ নাৰীৰ স্বাস্থ্যত বেমাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা বেছি পৰিলক্ষিত হয়। আকৌ পুৰুষে সকলোকে সমানভাৱে যদিও তাৰ তুলনাত নাৰীয়ে সাধাৰণতে যিমান আৱেগিক হয় সিমান ডাঠ মনৰো হোৱা দেখা যায়। ঠিক সেইদৰে সাধাৰণতে নাৰী কোমল মনৰ, ধৈৰ্যশীলা আৰু মৰমীয়াল গুণৰ হয় আনহাতে পুৰুষে বাহ্যিক কাম কাজ কৰিবলৈ বেছি শক্তিশালী লগতে খঙাল স্বভাৱৰ হোৱা দেখা যায়। সাধাৰণতে পুৰুষৰ খং থাকিলেও জেদ বেছি দিনলৈ নাথাকে, কিন্তু পুৰুষৰ তুলনাত নাৰীৰ বেছি জেদী হয়, যাৰ ফলত নাৰীয়ে সহজে কোনো সংঘাত পাহৰিব নোৱাৰে। আকৌ পুৰুষৰ তুলনাত নাৰী বাকযুদ্ধৰ অগ্নি, নাৰীৰ সাধাৰণতে বুজাব পৰা শক্তি আৰু নিয়মানুৱৰ্তিতা গুণ বেছি, লগতে মাত কথা মিঠা বাবে শিক্ষয়িত্ৰী, ছেলছমেন আদিৰ দৰে ইনডোৰ কামসমূহ নাৰীৰ বাবে খুবেই উপযুক্ত। যদিও পুৰুষে বাহ্যিক কাম কাজৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে বেছি শক্তিশালী হোৱা হেতুকে দেশৰ জোৱান নতুবা আউটডোৰ কামসমূহ পুৰুষৰ বাবে খুবেই উপযুক্ত। আকৌ নাৰীক লক্ষী বুলি কোৱা হয় কিয়নো এজন পুৰুষে যিমানে উপাৰ্জন নকৰক কিয় সঞ্চয়ৰ চাবিকাঠি একমাত্ৰ পত্নীৰ হাততেই থাকে। তেনেকৈ পুৰুষৰ তুলনাত নাৰী মিছামতাত, অভিনয় কৰাত আৰু প্ৰেম কৰাত খুবেই পাৰ্গত। নাৰীয়ে সহজে মৰম প্ৰকাশ কৰি দেখুৱাব পাৰে, কিন্তু পুৰুষে নাৰীৰ তুলনাত সহজে মৰম দেখুৱাব নোৱাৰে। আকৌ পুৰুষৰ তুলনাত নাৰীৰ ষ্টাইলৰ প্ৰতি বেছি আসক্তি থাকে। ল'ৰাৰ জীৱনত কমফৰ্টেবল প্ৰযোজ্য, কিন্তু ছোৱালীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। তেনেকৈ পুৰুষৰ তুলনাত নাৰী হ'ল লাজুকীয়া স্বভাৱৰ। পুৰুষৰ তুলনাত নাৰীৰ নজৰ বেছি, কথাবোৰ গভীৰকৈ ভাবে আৰু খুব বুদ্ধিয়ক। ইয়াৰ উপৰিও পুৰুষৰ তুলনাত নাৰীৰ মাত কথা শুৱলা যদিও লোভ আৰু নিজস্বতাবোধ বেছি দেখা যায়, অৰ্থাৎ ইহঁতে নিজৰবোৰ বৰ ভালকৈ জানে। নলবাৰীৰ পৰা আছিক আহমেদৰ প্ৰতিবেদন।